আজি আপোনালোকক দেখুৱাম নলবাৰী লটাৰী খেলত কেনেকৈ আসলতে বাম্পাৰ অফাৰ দিয়া হৈছে মাজত মাত্ৰ কেইটামান দিন বাকি আছে অহা 10 তাৰিখে অনুষ্ঠিত হ'ব নলবাৰী খেলৰ ফাইনেল ফলাফল হাতত মাত্ৰ কেইটামান দিন বাকি তাৰ পিছতে আপোনালোকে হৈ পৰিব পাৰিব লাখ লাখ টকাৰ বিলাকী বাহনৰ গৰাকী মোৰ হাতত নলবাৰী লটাৰী খেলৰ যি এটা টিকেট চাইছে এই টিকট শিলগুহানী থান শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সাহায্যতে নলবাৰীত যি লটাৰী খেল পাতিছে এই লটাৰী খেলত বৰ্তমান টিকটৰ নাটনি হৈছে ৰাজ্যৰ ব্যাপক সঁহাৰি দেখা গৈছে হাতত মাত্ৰ কেইটামান দিন বাকি আৰু কিছু সংখ্যক টিকট বাকি আছে আৰু তাৰ পিছতেই টিকট নাইকিয়া হৈ পৰিব দৰ্শকে হাহাকাৰ কৰিব টিকট বিচাৰি কিন্তু টিকট বিচাৰি নাপাব দৰ্শকে বৰ্তমান কিছু সংখ্যক টিকট আমাৰ হাতত বাকি আছে মাত্ৰ কেইটামান দিন বাকি আছে তাৰ পিছতে এই নলবাৰী খেলৰ লটাৰী কুপন নাইকিয়া হৈ পৰিব এতিয়াই আপোনালোকে যোগাযোগ কৰক আপোনালোকৰ লাকি কুপন আপোনালোকে মাত্ৰ 100 টকাৰ বিনিময়ত এতিয়াই ক্ৰয় কৰি থক মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে কোটিপতি হ'ব পাৰিব লাখপতি হ'ব পাৰিব এইবাৰ নলবাৰীত বিলাসী বাহনেৰে আৰম্ভ কৰিছে লটাৰী খেল মহিন্দ্ৰ থাৰ মহিন্দ্ৰ স্কৰপিঅ জিম্মি জেটা মাৰুতি সুইফট এল্টো কেটেন ইয়াম্মা R15 এনেকুৱা ধৰণৰ বিভিন্ন বিলাসী বাহনেৰে এইবাৰ নলবাৰীত আয়োজন কৰা হৈছে বৃহৎ আকাৰৰ লটাৰী খেল বৰ্তমান অনলাইনত উপলব্ধ হৈছে লটাৰী খেলৰ টিকট আমাৰ এজেন্ট দিনে ৰাতিয়ে আসলতে কষ্ট কৰি আছে গ্ৰাহকৰ বাবে যিকোনো মুহূৰ্ততে আপোনালোকে ফোন কৰিব স্ক্ৰিনত দেখা নম্বৰত আপোনালোকে ফোন কৰিব তাৰ পিছতে আপোনালোকৰ ফোন আমাৰ এজেন্টে উঠাব তাত আপোনালোকে কোৱা হ'ব আপোনালোকে সেই নম্বৰত বা QR কোডত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট আপোনালোকে WhatsAppত দি দিয়ক তাৰ পিছতে আপোনালোকৰ নাম দিয়ক আৰু আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো আপুনি লিখি দিয়ক আৰু তাৎক্ষণিকভাৱে মাত্ৰ 1 মিনিটৰ ভিতৰতে আপোনালৈ প্ৰেৰণ কৰিব আমাৰ এজেন্টে টিকট 100 টকা মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে লাখপতি হ'ব পাৰিব মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে মহিন্দ্ৰ স্কৰপিঅ দৰে বিলাসী বাহন আপোনালোকে লাভ কৰিব আমি এজেন্টৰ সৈতে কথা পাতিম এজেন্টে আসলতে কেনেকৈ গ্ৰাহকক মাত্ৰ 100 টকাৰ বিনিময়তে 1 মিনিটৰ ভিতৰতে টিকট প্ৰেৰণ কৰে আমাৰ মাজত এজন এজেন্ট আমি মাতি আনিম আমাৰ এজেন্ট এয়া হৈছে আজাহাৰ আলী আমাৰ মাজত উপস্থিত আছে দিনে ৰাতিয়ে 24 ঘণ্টাই যেহেতু গ্ৰাহকক সেৱা প্ৰদান কৰি আছে আমাৰ এজেন্টে বহু কষ্ট কৰি ৰাতি 2টা বজাতো গ্ৰাহকে ফোন কৰে তাৰ পিছতো কিন্তু আমাৰ এজেন্টে 1 মিনিটৰ ভিতৰতে টিকট আসলতে WhatsAppত প্ৰেৰণ কৰে আসলতে অনলাইন প্ৰসেসটো কেনেকুৱা অনলাইনত কেনেকৈ গ্ৰাহকে টিকট পায় আমি এজেন্টৰ মুখৰ পৰা আসলতে শুনিব বিচাৰিম কয় যে টিকেটটো কেনেকৈ পাম আমি কওঁ WhatsAppত হাই দিয়ক মই QR কোড দি আছো QR কোডত পেমেন্টটো কৰি স্ক্ৰিনশ্বটটো WhatsAppত দিবা নাম আৰু ডিস্ট্ৰিক্টটো লিখি দিবা বা কৈ দিলে হ'ব তাৰ পিছত আমি তেনেকৈ টিকেটটো দি দিম হয় শুনি আছো আৰু ইতিমধ্যে তোমালোকৰ মুখত আৰু এটা কথা শুনিছো বৰ্তমান কিন্তু নলবাৰী টিকেটত কিন্তু বাম্পাৰ অফাৰ বুলি এটা শব্দ আহিছে কেনেকুৱা ধৰণৰ অফাৰ দিয়া হৈছে 5টা ললে এটা ফ্ৰী পোৱা যায় ফ্ৰী দিও আমি আৰু 10টা ললে 2টা ফ্ৰী দিও হয় 5টা টিকট অৰ্থাৎ 5টা টিকট ললেও আপুনি এটা টিকট ফ্ৰী পাব মাত্ৰ 500 টকা দিব আপুনি 6খন টিকট লাভ কৰিব এই গোটেইটো বুকত এই লটাৰী বুকত আপুনি 12খন টিকট থাকে তাতে আপুনি 1000 টকা দিলে এই গোটেইটো বুক আসলতে আপুনি লাভ কৰিব আৰু যদি 5টা টিকট লয় তাত তথাপিও আপোনাক দিয়া হ'ব এটা টিকট বিনামূলীয়াকৈ এটা টিকট ফ্ৰী দিয়া হ'ব এই সোণালী সুযোগ আপোনালোকে হেৰুৱাব নালাগে অতি সোনকালে আপোনালোকে যোগাযোগ কৰক আমাৰ এজেন্টৰ সৈতে যোগাযোগ কৰক আৰু তাৎক্ষণিকভাৱে আপোনালোকে এই যে টিকট আপোনালোকে লাকি কুপন আপোনালোকে সংগ্ৰহ কৰক মাজত মাত্ৰ কেইটামান দিন বাকি আছে অহা মাহৰ 10 তাৰিখে আয়োজন কৰা হ'ব এই খেলখনৰ ফাইনেল ফলাফল অহা 10 তাৰিখে অনুষ্ঠিত হ'ব ফাইনেল ফলাফল হাতত মাত্ৰ কেইটামান দিন বাকি আছে অতি শীঘ্ৰেই টিকট আপোনালোকে সংগ্ৰহ কৰক টিকটৰ বৰ্তমান নাটনি হৈছে কিছু সংখ্যক টিকট আমাৰ হাতত বাকি আছে তাৰ পিছতে এই টিকট নাইকিয়া হৈ পৰিব